হে প্ৰভু আপোনাৰ কৃপাতে কিবা এটা কৰিবলৈ গৈছোঁ যদি আপোনাৰ কৃপাইহে আমাক এইখিনিলৈ আগবঢ়াই নিছে। গতিকে এই প্ৰভুজনাৰ শ্ৰীচৰণত তথা সকলোটিৰে শ্ৰীচৰণত বিনম্ৰভাৱে সেৱা ধৰিছোঁ। ইয়াত যদি কিবা ভুল আছে তাৰ কাৰণে ক্ষমা কৰিব বুলি ক্ষমাও বিচাৰিছোঁ। আৰু লগতে আমি যিজন আচাৰ্য নিমন্ত্ৰণ কৰি আনিছোঁ তেখেতক আমাৰ এই উদযাপন সমিতিৰ সম্পাদক শ্ৰীযুত দেৱজিৎ গোহাঁইদেউ আৰু দেৱজিৎ দিহিঙীয়াদেউ মই এখন চেলেঞ্জ চাদৰে তেখেতক সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ যদি কিবা এই অনুষ্ঠান পৰিচালনা কৰাত কিবা হয়তো দুখ কুটি নোলোৱা নহয়, দুখ কুটি হৈ গৈছে। তাৰ কাৰণে সকলো ওচৰত বিচাৰি মই শপতটিৰে সকলো শ্ৰীচৰণত সেৱা জনাই আমাৰ ব্যাখ্যাকাৰ বন্ধুৱে তেখেতৰ ব্যাখ্যানুষ্ঠান আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ 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 কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহিকে উপাম তোহাৰি চৰণে ৰেণু হতকুটি বাৰে কুকৰহু প্ৰণাম। তোহাৰি চৰণে ৰেণু হতকুটি বাৰে কুকৰহু প্ৰণাম। কৃষ্ণ। পৰম শ্ৰদ্ধাৰ মোৰ কৃপালু শংকৰ গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠ পুৰীস্বৰূপ এই পবিত্ৰ স্থানত উপবিষ্ট হৈ থকা মোৰ আজন্মৰ সেৱাৰস্থলী কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বা সমস্ত ত্ৰিবেণী গংগা সদৃশ ভক্তিস্বৰূপা বজ্ৰৰ গোপী সদৃশ আইসকল, ভগৱন্তৰ নিত্যসংগী গোপবালকসকল, যুৱক যুৱতীসকল, এই পবিত্ৰ স্থানত উদ্যোক্তাসকলৰ কাৰ্যসূচীৰ মতে যি ভাগৱত অনুষ্ঠান চলাই আহিছে, অতি শ্ৰদ্ধাৰ মুখ্য পাঠকসকলকে প্ৰমুখ্য কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা সমস্ত পাঠকীসকল, যিসকলে ইতিমধ্যে পাঠ কৰি গৈছে, যিসকলে পাঠ কৰি আছে আৰু পৰৱৰ্তী সময়ত যিসকল লোক আহিব, সমস্তজনলৈ শ্ৰদ্ধা আৰু সেৱা আগবঢ়োৱা হৈছে। আমি প্ৰণিপাত জনাব বিচাৰিছোঁ এই পবিত্ৰ স্থানত উপবিষ্ট হৈ থকা মোৰ পিতৃ সদৃশ পিতৃতুল্য দেউতাসকল, বিভিন্ন স্থানৰ পৰা ভগৱন্তৰ অমৃতময় বাণী শ্ৰৱণ কৰিবলৈ অহা গোলোকৰ পাৰিষদস্বৰূপ ভক্তসকল, বৈষ্ণৱসকল, ভাৰতীয় পৰম্পৰাত সনাতন ধৰ্ম ৰক্ষা কৰি থকা গুৰু সদৃশ গুৰুসকল, প্ৰজ্ঞাৱান লোকসকল আৰু এই অনুষ্ঠানটি পৰম পবিত্ৰ সৎ অভিলাষেৰে যিসকল উদ্যোক্তাই বকতা কি আছিলে বকতা ৰাজমাও কোঁৱৰ গাঁৱৰ এই নামঘৰত সমস্ত সেৱকীৰ সহযোগত সভাপতিকে প্ৰমুখ্য কৰি সমস্তজনে যি পবিত্ৰ অনুষ্ঠান আয়োজন কৰি আজি তৃতীয় দিনত উপস্থিত হৈছেহি, সমস্তজনলৈকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। ভগৱন্ত পুৰুষে অৰ্জুনক সম্বন্ধি কৈছিল, অৰ্জুনক সম্বন্ধি বলন্ত মই
বৈষ্ণৱে বিষ্ণু জানানিস্থ কৰি। এয়া ভগৱন্ত পুৰুষৰ পদ্মমুখৰ দ্বাৰা নিগৰিত হৈ অহা অৰ্জুনক উদ্দেশ্যি কোৱা কথা। সেয়েহে কলিযুগত আমি যদি ভগৱন্ত বুলি, ঈশ্বৰ বুলি, পৰম ব্ৰহ্ম বুলি যদি কিবা এটা শক্তিক উপাসনা কৰিব বিচাৰোঁ, তেন্তে এই নৰনাৰায়ণ স্বৰূপে সমস্ত জনৰ হৃদয়ে হৃদয়ে প্ৰভু ভগৱন্ত বিৰাজ হৈ আছে। আৰু এই সমস্ত জনকে ঈশ্বৰ বুদ্ধি কৰিলে ভগৱন্তৰ অনুভৱ কৰিব পৰা যায়। কাৰণ এই কলিযুগত ভগৱন্ত পুৰুষে সমস্ত ভকতৰ হৃদয়ে হৃদয়ে প্ৰৱেশ কৰিছে। যেতিয়া ভগৱন্ত পুৰুষে ধৰ্মক জয়, অধৰ্মক পৰাজয়, সন্তসকলৰ পৰিত্ৰাণৰ অৰ্থে 125টা বছৰ কাৰ্যসূচী হাতত লৈ তেওঁ এই ধৰাধামলৈ আহিছে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজামহ পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতি ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। আৰু সেই উদ্দেশ্যে তেওঁ এই জগতলৈ আহি 125টা বছৰ অতিক্ৰম কৰি যিদিনা তেওঁ ইহ সংসাৰ এৰি পৰগামী হ'ব হ'ল, সেই সময়ত উদ্ধৱক সমীক্ষা কৰি কৈছিল, আৰু উদ্ধৱেও প্ৰশ্ন কৰিছিল, হে সখা, হে মোৰ পৰম ব্ৰহ্ম, পৰম পবিত্ৰ জগতৰ আধাৰ, তুমি যোৱাৰ পাছত এই জগতত অনৰ্থক হ'ব, অহিংসা অনীতিয়ে দুষ্টসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যাব, তুমি থাকোঁতেই দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱত ধৰিত্ৰী কম্পমান। গতিকে তুমি যোৱাৰ পাছত এই ধৰিত্ৰীত আৰু থাকিব পৰা ব্যৱস্থা নাথাকে, গতিকে আমাকো তোমাৰ লগতে লৈ যোৱা। ভগৱন্ত পুৰুষে উদ্ধৱক কৈছিল, হে উদ্ধৱ, মই নিৰ্দিষ্ট কাৰ্যসূচী হাতত লৈ আহিছিলোঁ, ইতিমধ্যে ভূভাৰ হৰণ হৈছে, আৰু মই আৰু তুমি যদি গুচি যাওঁ অনৰ্থক হ'ব, গতিকে তুমি এই জগতত থাকা। কেনেকৈ থাকিব? এই জগতত ভগৱন্ত পুৰুষৰ যি গুণ, চৰিত্ৰ, লীলা সমস্তখিনি ভকতসকলৰ হৃদয়ে হৃদয়ে উদ্ধৱৰ দৰে উদ্ধ ভাৱনাৰ জৰিয়তে জগতত প্ৰচাৰ আৰু প্ৰসাৰ কৰি থাকিব, আৰু মই তাতেই থাকিম, তোমালোকৰ হৃদয়ে হৃদয়ে মই থাকিম। আৰু কৈছিল, তিৰোধায় প্ৰবিষ্টয়ুম ভাগৱতম আৰ্ণৱম। মই নাযাওঁ, মই দেহটোহে সলনি কৰিছোঁ। তিৰোধায় অৰ্থাৎ মই গুচি যাম, প্ৰবিষ্টয়ুম পুনৰ প্ৰৱেশ কৰিম, ভাগৱত আৰ্ণৱম অৰ্থাৎ ভাগৱতৰ মাজতে মই প্ৰৱেশ কৰিম। সেই উদ্দেশ্যে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বা পৃথিৱীৰো বিভিন্ন দেশত ভাগৱতৰ অনুষ্ঠান ইতিমধ্যে চলি আছে। ভাগৱতক ভগৱন্তৰ মূৰ্তি হিচাপে গণ্য কৰা হৈছে, আৰু এই ভাগৱতকে কৃপালু শংকৰ গুৰুজনা আদৰ্শৰে আদৰ্শিত হৈ নামঘৰৰ গুৰু আসনত প্ৰতিষ্ঠা কৰি আমি সৰ্বজনে ভাগৱতকে ঈশ্বৰমূৰ্তি জ্ঞান কৰি এই অনুষ্ঠানবিলাক চলাই অহা হৈছে। আৰু তাৰ আজি এক পবিত্ৰ অনুষ্ঠান এই কোঁৱৰ গাঁৱৰ নামঘৰত। হে বা বৈষ্ণৱ, দেখা গৈছে আজি কিছু বছৰৰ পৰা অসমত ভাগৱত চৰ্চা, ভাগৱত অধ্যয়ন, অখণ্ড ভাগৱত পাঠ ব্যাখ্যা খুব সুন্দৰ আৰু তৎপৰতাৰে চলি থকা দেখা গৈছে। কোনো এটি নামঘৰত ভাগৱত অনুষ্ঠান হোৱা নাই বুলি ক'লে ভুল হ'ব বুলি অনুমান হয়, যদিও হয়তো ক'ৰবাত দুই এক থাকি যাব পাৰে, কিন্তু অধিক সংখ্যকেই নামঘৰত এই অনুষ্ঠানভাগ পাতি আহিছে। এয়া শুভ লক্ষণ, আনন্দৰ কথা।
গুৰুজনাৰ সপোনৰ সেই বৈষ্ণৱ সমাজখন যাতে ভাগৱতৰ দ্বাৰা উজ্জীৱিত হয়। কিন্তু আমি দেখা গৈছে যেনেধৰণে ভাগৱত অনুষ্ঠানবিলাক আয়োজন কৰি অসমৰ বিভিন্ন নামঘৰত ভকত বৈষ্ণৱৰ সমাৱেশ হৈছে বা ভাগৱতৰ লক্ষ্য আৰু উদ্দেশ্য যেনেধৰণে আগবাঢ়িব লাগিছিল হয়তো তেনেধৰণে আগবাঢ়িব পৰা নাই যেন অনুমান হয়। বৰ্তমান সমাজৰ যি উশৃংখল পৰিৱেশ প্ৰত্যেক নামঘৰতে বা প্ৰত্যেক সমাজতে কিছু নহয় কিছুভাৱে সকলোতে নহয় কিছু কিছু সমাজত প্ৰায় বুলি ক'লে ভুল নহয় বৰ্তমান সময়ত যেনেধৰণে স্খলন ঘটিছে একেটা নামঘৰতে ভাগ ভাগ হৈ সমাজ চলিবলৈ ধৰিছে তেনে সময়ত ভাগৱতৰ অনুষ্ঠানবিলাকে কেনেধৰণে প্ৰভাৱ পেলাইছে আমাৰ অনুমান হয় যদিও ভাগৱত অনুষ্ঠানবিলাক কৰি থকা হৈছে হয়তো ভাগৱতীসকলে বা ভাগৱত পাঠ কৰাসকলে যিসকল বৈষ্ণৱ বা যিসকল সমাজ বা যিসকল ব্যক্তি হয়তো ভাগৱত উচিত মতে শ্ৰৱণ কৰাব পৰা হোৱা নাই বা ভাগৱতীসকলে যেনেধৰণে তেওঁলোকৰ হৃদয়ত অংকন কৰি দিব পৰা হ'ব লাগিছিল তেনেধৰণে হয়তো আগবাঢ়িব পৰা নাই নতু যিসকল শ্ৰৱণকাৰী বা যিসকলে ভাগৱন্তৰ অমৃতময় বাণী শ্ৰৱণ কৰিবলৈ আগবঢ়াই আহে হয়তো তেওঁলোকে যেনেধৰণে শ্ৰৱণ কৰিব লাগে তেনেধৰণে হয়তো শ্ৰৱণ কৰা হোৱা নাই এই দুটা কাৰণত কোনোবা এটা নহয় কোনোবা এটা কাৰণত বিসংগতি আহিছে নহ'লে শ্ৰৱণ কৰোঁতাজনে শ্ৰৱণ ভালকৈ কৰিব জনা নাই নহ'লে ভাগৱত যিজনে বা ভাগৱত যি বক্তা সেই বক্তাজনে তেওঁৰ বক্তাৰ মাধ্যমেদি যাতে ভকতসকলৰ হৃদয়ত ভগৱন্তৰ অমৃতময় বাণী যাতে অংকন কৰি দিব পৰা নাই বা কৰ্ণ কোহেদি প্ৰৱেশ কৰাব পৰা হোৱা নাই এনেকুৱা ধৰণৰ অনুমান হয় যেই কি নহওক এই জগতত এজনেই সুবক্তা আছে তেওঁতকৈ আৰু বক্তা নাই সেইজন হ'ল নিগুণবাদী শ্ৰী শুকদেৱ আৰু এজনেই শ্ৰোতা যিজন শ্ৰোতাই একান্তভাৱে ভাগৱত শ্ৰৱণ কৰিছিল সেইজনেই হ'ল পাণ্ডৱৰ শেষৰগছি মন্ত্ৰী পৰীক্ষিতে যেনেধৰণে ভাগৱত শ্ৰৱণ কৰিছিল আৰু নিগুণবাদী শ্ৰী শুকদেৱে যেনেধৰণে ভাগৱত বক্তব্য ৰাখিছিল হয়তো জগতত আজিলৈকে তেনেকুৱা অনুষ্ঠান হোৱা নাই এই ভাগৱত অনুষ্ঠান আমি যেনেধৰণে মনত ভাবি লৈছোঁ আচলতে ভাগৱত অনুষ্ঠান তেনেধৰণৰ নহয় যিসকল লোকে ভাগৱত অনুষ্ঠান আয়োজন কৰে বা যিসকল লোকে ভাগৱত বক্তা হ'বলৈ আহে বা যিসকলে ভাগৱতৰ মুখ্য আসন গ্ৰহণ কৰে সেই আসনখন প্ৰকৃতাৰ্থত নিগুণবাদী শুকদেৱৰ আসন আৰু আপোনাসৱ সমস্তজনে যিখন আসনত উপবিষ্ট হৈ শ্ৰৱণ কৰিছে সেই আসন প্ৰকৃতাৰ্থত পৰীক্ষিতৰ আসন এতিয়া পৰীক্ষিতৰ আসনত উপবিষ্ট হৈ যোৱা 3 দিন ধৰি আপোনাসৱে ভাগৱত শ্ৰৱণ কৰি আছে আৰু পৰীক্ষিতেও 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰিছিল অন্তত নিগুণবাদী শুকদেৱে পৰীক্ষিতক এটা কথা সুধিছিল হে ৰাজন মই তোমাক 7 দিন 7 ৰাতি ভাগৱত ক'লোঁ যিহেতুকে তুমি মৃত্যুমুখী লোক তুমি মৃত্যুমুখী লোকৰ কি কৰা উচিত এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিভিন্ন ঋষে বিভিন্ন মাৰ্গ দেখুৱাৰ পাছত তুমি ভাগৱত শ্ৰৱণ কৰি কৃতাৰ্থ হোৱাৰ যি আশা সেই আশাৰ মতে 7 দিন 7 ৰাতি ভাগৱত তোমাক কোৱা হ'ল মই তোমাক সুধিব বিচাৰিছোঁ যে হে পৰীক্ষিত তুমি প্ৰকৃততে ভাগৱত বুজি পালানে আপোনাৰ মোৰ মাজতো সেইটোৱে প্ৰশ্ন নহয়নে যোৱা 3 দিন ধৰি ভাগৱত অনুষ্ঠান কৰি আছে পাঠকীসকলে ভাগৱত গাই আছে আপোনালোকক যদি এতিয়া সোধা হয় বোলে হে বা বৈষ্ণৱ
যে ভাগৱত শ্ৰৱণ কৰা হ'লনে? আমি কি ক'ম? হ'ল বুলি ক'লেও সঁচাকৈ হ'ল জানো? ক'ব পাৰিমনে? প্ৰথম দশমৰ পৰা মধ্য দশমলৈকে কিমানখিনি কথা কীৰ্তন হৈ গ'ল? কোনো লোকে হয়তো পাৰিবও পাৰে, কিন্তু নিজৰ নিজৰ ভিতৰতে এইটো উপলব্ধি কৰিব পৰা হৈছোনে? যদি হোৱা নাই তেন্তে কিয় নহ'ল? তেতিয়াহ'লে আমি অনুষ্ঠানটো কিয় কৰিলোঁ? যদি অনুষ্ঠানটোৰ পৰা আমাৰ লাভেই নহ'ল, যিটো উদ্দেশ্য লৈ আমি অনুষ্ঠানটো কৰিছিলোঁ তাৰ পৰা যদি আমাৰ কোনো উপকৃতই নহ'ল, পাঠকীজনক মাতিলোঁ, পাঠকী আসনত বহুৱাই দিলোঁ, পাঠকীয়ে গাই আছে, খোৱা খাইছে, অহা আহিছে, যোৱা গৈছে, কোনোবাই অকণমান শুনিছে, কোনোবাই নাই শুনা, কি শুনিছে আঁতো ধৰিব পৰা নাই, ক'ৰ পৰা গাইছে, কি হৈছে তাকো বুজি পোৱা নাই, কেৱল সুৰখিনি শুনি আছোঁ। মোৰ অনুভৱৰ কথা কৈছোঁ। গতিকে যে ভাগৱত, সেই কথাটো পৰীক্ষিতক সুধিছিল নিগুণবাদী শুকদেৱে যে তুমি ভাগৱত বুজি পালানে? তেতিয়া কিন্তু পৰীক্ষিতে নিগুণবাদী শুকদেৱক গুৰুৰ ওচৰত এনেকুৱা এটা কৌশলগতভাৱে কথা কৈছিল, আমাক সোধা হ'লে আমি ক'লোহেঁতেন বোলে গুৰুদেৱ সঁচাকৈ মই ভাগৱত বুজি পালোঁ। আৰু নিগুণবাদী শুকদেৱে পৰীক্ষিতক কৈছিল, হে পৰীক্ষিত, যদি তুমি ভাগৱত বুজি পোৱা নাই তেন্তে মই তোমাক পুনৰ আকৌ ভাগৱত ক'ম। এতিয়া পৰীক্ষিতে কি উত্তৰ দিছে? দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান নামৰ পাঠটিত এই কথাটো উল্লেখ কৰিছে, যিটো কথা আমি বুজিব লাগিব। পৰীক্ষিতে ইমান কৌশলগতভাৱে প্ৰজ্ঞাবানভাৱে উত্তৰটো দিছে, হে গুৰুদেৱ, মই ভাগৱত শ্ৰৱণ কৰাৰ পাছত মোৰ কেইটামান কাম সাধন হ'ল। এক হ'ল মোৰ শৰীৰৰ মলবিলাক দূৰ হৈ গ'ল। আমাৰ হৈছে নাই আপোনালোকে উপলব্ধি কৰিব। মোৰ যি লোভ, মোহ, কাম, ক্ৰোধ অতদিনে আছিল, বিষয়ৰ প্ৰতি যি মোৰ আগ্ৰহ, কেৱল লাগে আৰু লাগে, এই ভাৱনাবিলাক মোৰ দূৰ হৈ গ'ল। মোৰ চিত বিগলিত হৈ গ'ল। বিগলিত মানে পানীত যদি চেনিখিনি গুলি দিয়া হয়, পানী আৰু চেনিৰ অস্তিত্ব উলিয়াব নোৱাৰি। যদি সেই একেখিনি পানীতে যদি এমুঠি বালি গুলি দিয়া হয়, বালিখিনি মিছ হ'বনে? যিহেতুকে বালিখিনি পাষাণ, পাথৰ, মিহলি নহয়। যিটো বস্তু যিটোৰ বস্তুৰ লগত মিহলালে মিলি যায় তাকে বিগলিত বুলি কোৱা হয়, অৰ্থাৎ গলি গ'ল। 7 দিন 7 ৰাতি পৰীক্ষিতে ভাগৱত শুনাৰ পাছত তেওঁ চিত বিগলিত হৈ গ'ল। কেনেকৈ বিগলিত হৈ গ'ল? পৰম ব্ৰহ্মৰ লগত, পৰমাত্মাৰ লগত আত্মা মিল হৈ গুচি গ'ল। তেওঁ পৃথিৱীৰ কথা একো বুজি নাপায়, এতিয়া গম নাপায়। তেওঁ যে একছত্ৰী চক্ৰৱৰ্তী ৰজা, তেওঁ যে সখাগৰা পৃথিৱীৰ এজন মহাপ্ৰতাপী ৰজা, এই কথা তেওঁ উপলব্ধি নহ'ল। তেওঁ উপলব্ধি হ'ল তেওঁ আত্মা পৰম ব্ৰহ্মৰ লগত মিলি গ'ল। কেলে গ'ল? 7 দিন 7 ৰাতি ভাগৱত শুনাৰ পাছত। ভাগৱত বা শাস্ত্ৰ শুনিব লাগে জ্ঞানৰ নিমিত্তে। যদি শাস্ত্ৰ শুনোতে যদি বিসংগতি হয় তেন্তে সেই শাস্ত্ৰৰ পৰা আমাৰ হিতে বিপৰীত ৰূপ ধাৰণ কৰিব। মনত ৰাখিব। জনক 3 জন। এজন হ'ল শ্ৰীধৰ জনক, এজন বহুলাস্য জনক আৰু এজন নিমি ৰজা মানে জনক। শ্ৰীধৰ জনক হ'ল সীতাৰ দেউতাক, বহুলাস্য জনক হ'ল নিৰ্গুণবাদী শুকদেৱৰ গুৰু, আৰু নিমিৰাজন এজন সিদ্ধপুৰুষ। একাদশত যি নিমি নৱ সিদ্ধ সংবাদ আছে, এই নিমিৰাজন এজন জনক। জনক মানে ৰজা। জনসাধাৰণৰ যিজন ৰজা তেওঁকে জনক বুলি কোৱা হয়। এই বহুলাস্য জনকে প্ৰতি বছৰে একোটিকৈ ধৰ্ম অনুষ্ঠান পাতে। সেই ৰাজ্যৰ বিভিন্ন ৰত্ন, মহাপণ্ডিত, মহাভাগৱতী, মহাপ্ৰজ্ঞাবান, মহাগুৰুসকলক আমন্ত্ৰণ জনায় আৰু এখন ধৰ্মসভা পাতে।
আৰু ধৰ্মসভা পাতি তেওঁ নিজে ভাগৱতৰ কথা শ্ৰৱণ কৰে, যিটো আপোনাসৱৰ নামঘৰত আজি এই অনুষ্ঠান আয়োজন কৰিছে। সমস্ত সেৱকীসকলৰ উদ্দেশ্য যে বিভিন্ন প্ৰান্তৰ বিভিন্ন বক্তা আহিব, পাঠেকী আহিব, তেওঁলোকৰ পদ্মমুখৰ দ্বাৰা আমি ভাগৱত শ্ৰৱণ কৰি ধন্য হ'ম, যিটো বহুলাস্যজনকৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। আৰু বহুলাস্যজনকে সেই উদ্দেশ্য আগত ৰাখি এবাৰ এজন সিদ্ধ পুৰুষক নিমন্ত্ৰণ কৰিছিল, যাক আপোনাসৱে চিনি পায়, নাম অষ্টবক্ৰ। অষ্টবক্ৰ মানে 8টা ভাঁজ থকা। অষ্টবক্ৰৰ পিতৃ এজন ব্ৰাহ্মণ আছিল, তেওঁ পুৰোহিত আছিল। তেওঁ পূজাৰ সময়ত 8টি মন্ত্ৰ উচ্চাৰণ কৰিছিল, যেতিয়া সেই অষ্টবক্ৰ তেওঁ ভাৰ্যাৰ গৰ্ভত স্থিতি হৈ আছিল। আৰু সেই 8টা সংস্কৃত মন্ত্ৰ ভুলভাৱে উচ্চাৰণ কৰাৰ কাৰণে প্ৰত্যেকটো মন্ত্ৰৰ প্ৰভাৱত তেওঁ গৰ্ভত থকা ভাৰ্যাৰ গৰ্ভত থকা সন্তানটি 8টা ভাঁজ হৈ জন্মগ্ৰহণ কৰিব লগা হ'ল। অৰ্থাৎ শব্দৰ ইমান প্ৰভাৱ আছে। আজি আপোনালোকে এই মাইকটো লগাই যে ভাগৱত অনুষ্ঠান পাতিছে, এইটো শুভ লক্ষণ। কিয় মাইক লগাব লাগে? এইখিনিততো আপোনালোকে শুনিবৰ কাৰণে মাইকটো নহ'লেও হ'ল, কিন্তু বৰ্তমান সময়ত যে আমি এটা মাইক লগাই যে ভাগৱত গাওঁ, ইয়াৰ মূল উদ্দেশ্য এই ভাগৱতৰ অমৃতময় বাণী যিমান দূৰলৈকে প্ৰবাহিত হৈছে, সিমান দূৰলৈকে গছ গছনি লতা নদ নদী পৰ্বত পাহাৰ পোক পৰুৱা সমস্তবিলাক গতি হৈছে। অকল আপোনালোকে গতি হোৱা নাই, মহান উদ্দেশ্য। যিমান দূৰলৈকে শব্দৰ ধ্বনি প্ৰবাহিত হৈছে, অৰ্থাৎ নাদ ব্ৰহ্ম, শব্দ ব্ৰহ্ম। এই শব্দ ব্ৰহ্ম আপোনালোকে জানে, আজি দিল্লীত কিবা এটা কথা কোৱাৰ লগে লগে কোনো তাৰ নোহোৱাকৈ আপোনাৰ পকেটত সেই শব্দটো বাজি উঠিছে। সেই শব্দটো কেনেকৈ আহিলে? তাত যিটো শব্দ ক'লে, আকাশ মাৰ্গত সেই শব্দ গুচি গ'ল। বিশেষ যন্ত্ৰৰ দ্বাৰা আমি সেই আকাশ মাৰ্গৰ পৰা সেই শব্দটো সংগ্ৰহ কৰিলোঁ। আমি আজি যিমান কথা আপোনালোকে কালিৰ পৰা গালে বা আজি আমি যিমান কথা গাম, প্ৰত্যেকটো বাক্য এই ব্ৰহ্মাণ্ডত ৰৈ যাব। ব্ৰহ্ম ক্ষয় নহয়, সেইকাৰণে অক্ষয় ব্ৰহ্ম বুলি কোৱা হৈছে। যি ব্ৰহ্ম ক্ষয় নহয়, সেই ব্ৰহ্মই হ'ল অক্ষয় ব্ৰহ্ম, নাদ ব্ৰহ্ম। যদি এই ব্ৰহ্মবিলাক আমি ঈশ্বৰৰ বাণীৰে যদি ব্ৰহ্মাণ্ডত এৰিব বিচাৰোঁ, তেতিয়াহ'লে গোটেই ব্ৰহ্মাণ্ডখন প্ৰদূষণমুক্ত হৈ যাব। তাৰ সমান্তৰালভাৱে যদি আমি গ্ৰাম্য কথাও যদি লগে লগে এৰি দিওঁ, শাক খোৱা ভাত খোৱা, পৰৰ নিন্দা পৰৰ চৰ্চা, এইবিলাকো যদি সমান্তৰালভাৱে এৰি দিওঁ, তেতিয়াহ'লে সেই ব্ৰহ্মাণ্ড প্ৰদূষণ হৈ যাব। গতিকে বাক্য শব্দৰ প্ৰতি আমি অকণমান সংযত হ'ব লাগিব। যে কি নহওক, সেই অষ্টবক্ৰক আমন্ত্ৰণ জনালে। তেওঁ পৰম এজন সিদ্ধ পুৰুষ, যাৰ জৰিয়তে আজি বহুলাস্যজনকে মায়াৰ সম্পৰ্কত তেওঁ শ্ৰৱণ কৰিব, যিটো শক্তিৰ দ্বাৰা সমস্ত জগত বিভ্ৰান্ত হৈ যায়। আপুনি মই আজি মায়াৰ প্ৰভাৱত পৰি বস্তুটোক অবস্তু, অবস্তুটোক বস্তু বুলি ভাবি কোনটো উচিত কোনটো অনুচিত, কোনটো কৰিব লাগে কোনটো কৰিব নালাগে, এই কথাখিনি আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ। এই কথাটো বহুলাস্যজনকে জানিবৰ বাবে সেই অষ্টবক্ৰক আমন্ত্ৰণ জনোৱা হৈছিল। নিৰ্দিষ্ট সময়ত দেশৰ সমস্ত পণ্ডিতসকল, বৈষ্ণৱসকল, গুৰুসকল আহি উপস্থিত হ'ল সেই ধৰ্মসভাত। ইতিমধ্যে অষ্টবক্ৰ আহি উপস্থিত হ'ল। কিন্তু এটা অষ্টবক্ৰৰ সমস্যা আছে, তেওঁ থিৰে থাকিব নোৱাৰে। যিহেতুকে তেওঁ 8টা ভাঁজ, তেওঁ পোনকৈ থাকিব নোৱাৰে, তেওঁক ধৰি আনিব লাগে আৰু ক'ৰবাত বহুৱাই দিলে এটা খুটা বা কিবা এটা ব্যৱস্থা কৰি দিব লাগে। ৰাজসভাত তেওঁ আওজিবৰ কাৰণে এটি বাঁহৰ খুটা প্ৰস্তুত কৰিলে আৰু বাঁহৰ খুটাটোতে আওজাই তেওঁক বহুৱাই দিলে। আৰু নিৰ্দিষ্ট সময়ত ধৰ্মসভা আৰম্ভ হ'ল আৰু সমস্তজনে অষ্টবক্ৰৰ পদ্মমুখৰ পৰা আজি ভাগৱত কথা শ্ৰৱণ কৰিব। কি ক'ব মায়াৰ সম্পৰ্কত আগ্ৰহেৰে বাট চাই আছে। আৰু আজি আমাক আপোনালোকে যেনেধৰণে ভাগৱত ক'বলৈ আজ্ঞা প্ৰদান কৰিলে, ঠিক তেনেকৈ সেই ধৰ্মসভায়ো অষ্টবক্ৰক মিনতি জনালে যে, হে গুৰুদেৱ, আপোনাৰ পদ্মমুখৰ পৰা আমি ভাগৱত মায়াৰ সম্পৰ্কে জানিব বিচাৰোঁ। অষ্টবক্ৰই ক'লে, সেই গুৰুসকল, সেই পণ্ডিতসকল, বৰ্তমান মই আপোনাসৱক ঈশ্বৰৰ কথা মায়াৰ কথা ক'ব পৰাকৈ মই প্ৰস্তুত নহয়। বোলে কিয়? এই যে বাঁহৰ খুটাটোত মোক আওজি আছোঁ, এই বাঁহৰ খুটাটোৱে মোক ধৰি আছে।
বাঁহৰ খুঁটাটোৱে বোলে মোক ধৰি আছে আৰু বাঁহৰ খুঁটাটোৱে ধৰি থকাৰ কাৰণে মই আজি আপোনাসৱক যি ধৰ্মৰ কথা ক'ম বুলি আহিছিলোঁ এই কথাখিনি ক'ব পৰা নাযাব সমস্তজনে দেখিছে তেওঁ বাঁহৰ খুঁটাটোত আউজি আছে আৰু সমস্তজনক কৈছে যে বাঁহৰ খুঁটাটোৱে তেওঁক ধৰি আছে এইজনে কি কৈছে এইবিলাক 2-3 বাৰ অনুৰোধ কৰাৰ পাছতো একেটা কথাকে কৈছে লগে লগে ইজনে সিজনৰ কাণে কাণে কথা কোৱা কৰি কৰিলে বুবু বাবা হ'ল যে জনক মহাৰাজাই কৰ্ণো এজন আনিলে এনে এখন ভৰা ধৰ্ম সমাজত তেওঁ এইবিলাক কি লৰা ধেমালি কৰিছে আমি দেখিছোঁ চকুৰে তেওঁ বাঁহৰ খুঁটাটোত আউজি আছে আকৌ তেওঁ কৈছে যে বাঁহৰ খুঁটাটোৱে তেওঁক ধৰি আছে লাহে 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 কিনো সময় নষ্ট কৰিম বুলি এজন এজনকে খাই বৈ আৰু যাবলৈ ধৰিলে গৈ আছে আৰু হুলস্থুলীয়া পৰিৱেশ এটা হ'ল আৰু ইজনে সিজনে গৈ সভাঘৰ খালী হৈ গ'ল কিন্তু বহুলাস্যজনক এজন পৰম সিদ্ধপুৰুষ যিজন নিৰ্গুণবাদী শুকদেৱৰ গুৰু মনত ৰাখিব নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতৰ গুৰু আৰু নিৰ্গুণবাদী শুকদেৱৰ গুৰু বহুলাস্যজনক এই বিষয়ে ক'ম বাৰু আপোনালোকক যদি সময় সুবিধা হয় যে এজন মায়াহীন নিৰ্গুণবাদী শুকদেৱৰ গুৰু হ'ল মায়া থকা এজন ৰজা বহুলাস্যজনকৰ ওচৰত নিৰ্গুণবাদী শুকদেৱে গুৰুক গ্ৰহণ কৰিছে তাৰ পাছতে ভাগৱত দান কৰা হৈছে ব্যাসদেৱে আৰু সেই বহুলাস্যজনকে অনুভৱ কৰিছে আজি গুৰুদেৱে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত অসন্তোষ হৈছে তেওঁ ঈশ্বৰৰ কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই সকলো গুচি যোৱাৰ পাছত বহুলাস্যজনকে অষ্টাংগ হৈ দণ্ডতে পৰি গুৰুৰ চৰণত ধৰি ক'লে হে গুৰুদেৱ মই কি অপৰাধ লগালোঁ যে আপুনি আজি ঈশ্বৰৰ কথা ক'ম বুলি কৈও ক'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই সকলো লোক গুচি গ'ল গোটেই ধৰ্মসভা খালী হৈ গ'ল তেতিয়া সেই অষ্টবক্ৰই জনক ৰজাক কৈছে তুমিনো কিয় আছা তুমিওতো গুচি যাব লাগিছিল নহয় গুৰুদেৱ মই কিবা এটা বুজি পাইছোঁ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এটা বিসংগতি হৈছে তেতিয়া অষ্টবক্ৰই কৈছে যে তুমি মোক দায়িত্ব দিছিলা মায়াৰ সম্পৰ্কত কথা ক'বলৈ মই সেই কথাটোৱে আৰম্ভ কৰিছিলোঁ যে আমি যিটো বাস্তৱিকতে দেখি আছোঁ সেইটো আমি সঁচা বুলি ভাবোঁ যিটো প্ৰকৃততে সঁচা নহয় অবস্তুক দেখাই বস্তুক আৱৰি আহিহে মুহুৰ মায়া জানানিষ্ট কৰি ঘোকাত লিখিছে বাহ্যিক দৃষ্টিত আমি যিবিলাক দেখোঁ সেইবিলাক প্ৰকৃততে সত্য নহয় তেওঁলোকৰ ধৈৰ্য নাই তেওঁলোকে বুজিব লাগিছিল যে মায়াৰ সম্পৰ্কত কথা ক'বলৈ বিচাৰিছে প্ৰথম মই আৰম্ভ কৰিছোঁ যে বাঁহৰ খুঁটাটোৱে মোক ধৰি আছে বাহ্যিকত সেইটো মিছা কথা মই ধৰি আছোঁ কিন্তু মই দেখুৱাব বিচাৰিছোঁ যে বাঁহৰ খুঁটাটোৱে মোক ধৰি আছে কিন্তু আমি বাহ্যিক দৃষ্টিটোহে চাইছোঁ গতিকে তেওঁলোকে ধৈৰ্য ধৰি শুনিবলৈ নেথাকিলে এই তুমি যে বছৰে বছৰে যে ধৰ্মসভা পাতা আচলতে তেওঁলোকে ভোজ ভাত খাবলৈহে আহে ভোজ ভাত খাই আৰু গুচি যায় তেওঁলোকৰ ধৈৰ্য তেওঁলোকৰ ধৰ্মৰ ওপৰত কোনো সম্যক জ্ঞান নাই গতিকে তুমি যে আছা এতিয়া বহা মই তোমাক মায়াৰ সম্পৰ্কত কথা ক'ম বোলে সকলো যে গুচি গ'ল বোলে গুচি যাওক শ্ৰোতা মাত্ৰ এজন লাগে এজনেই হ'ব তুমি শুনা ঈশ্বৰৰ কথা লাখ লাখ ভকত লাখ লাখ মানুহক আমন্ত্ৰণ কৰি ঈশ্বৰৰ কথা নুশুনি গ্ৰাম্য কথা কাণে কাণে ফুচফুচাই খাই বৈ হুলস্থুল কৰাতকৈ যি 5জন লোক আপোনালোকে গোট খাইছে যি 100জন লোক গোট খাইছে নিৰলে খুব শান্তভাৱে যদি ঈশ্বৰৰ কথা শুনে আপোনালোকৰ দ্বাৰাই এখন সমাজ গঠিত হ'ব আপোনালোকৰ দ্বাৰাই এটা পৰিয়াল হত হ'ব আৰু সেই পৰিয়ালটোৰ পৰা হাজাৰ হাজাৰ পৰিয়াল হত হৈ যাব এই কথাটো মই আপোনালোকক কৈছোঁ আমাক বহুত মানুহ প্ৰয়োজন নাই ঈশ্বৰৰ কথা শুনিবলৈ মাত্ৰ যিকেইজন আপোনালোকে ধৈৰ্য ধৰি ঈশ্বৰৰ কথা শ্ৰৱণ কৰিম বুলি আগ্ৰহে আছে আপোনালোকক আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আপোনালোকে এই কলিযুগৰ পৰম সৌভাগ্যৱান লোক আপোনালোকে মোক উদ্যোক্তা মণ্ডলীয়ে কৈছিল যে আমি বহুত লোকক নিমন্ত্ৰণ জনাইছোঁ বা আপোনাক 2টা বজাত সময় দিছিলোঁ মই কিন্তু 12:30 পালোহি কাৰণ এখন সমাজ আমি সমাজলৈ ভয় কৰোঁ মোৰ কাৰণে যাতে সমাজখনে কোনো কাৰণতেই দুখ হ'ব নোৱাৰে দূৰ দূৰণিৰ কথা ৰাস্তাত হয়তো কিবা অসুবিধা হৈ যাব পাৰে হঠাতে সময়টো মই বচাই আনিলোঁ
12:30 পালোঁ 12:30 পৰা এতিয়া 3:30লৈকে আপোনালোকে চাওকচোন কিমান সময় মই অপেক্ষা কৰিছোঁ মই উদ্যোক্তা মণ্ডলীক কৈছোঁ যে মই যেতিয়া আহি পালোঁ আপোনালোকৰ মতে হ'ব মোৰ বুলি কোনো বস্তু নাই যদি আপোনালোকে নিমন্ত্ৰণ কৰিছিলে কোনোবা ভকত বৈষ্ণৱক আহক ময়ো ৰৈ দিওঁ লাগিলে মোৰ সময় যিয়ে নহওক লাগিলে কাইলৈ মোৰ পুনৰ অনুষ্ঠান আছে ভাগৱত অনুষ্ঠান আছে নাম অনুষ্ঠান আছে যে কি নহওক আপোনালোকৰ মনৰ আশা পূৰ কৰিবলৈকে আমি আহিছোঁ তথাপিতো 3টা বজাৰ পাছত আমাৰ ভাবিছোঁ যে সময়খিনি আমি দূৰলৈ যাবগৈ লাগিব তেখেতলোকৰ মনৰ ভাৱনা নতুনকৈ পাতিছে যে ভকত বৈষ্ণৱ আহিলে তেখেতলোকৰ ভাল লাগিব নহয়নে বাৰু হয় আমাৰো ভাল লাগে কিন্তু মই কৈছোঁ যে আপোনালোকৰ এই 33 ঘৰ মানুহে এই অনুষ্ঠানটো পাতি আপোনালোকে যদি উপকৃত হৈছে প্ৰকৃততে আপোনালোকেহে উপকৃত হ'ব লাগে আৰু আপোনালোকক উপকৃত কৰাবলৈ আপোনালোকে বিভিন্নজনক আমন্ত্ৰণ জনাইছে তেওঁলোকে আহিছে কিন্তু আপোনালোকে যেনিবা বহুখিনি মানুহ শ্ৰদ্ধা নাইকিয়া লোকক মাতিলেই যেনিবা তেওঁলোকে কাইলৈ বদনাম কৰিব তেওঁলোকক যদি সোধে বোলে বা ভাগৱত অনুষ্ঠানটো কেনেকুৱা হ'ল বোলে কি হ'ব আৰু এই ভাজিখনত জ্বলা কম হ'ল তো ভাগৱত অনুষ্ঠানটো ভাজিখনত জ্বলা কম হ'ল তে অনুষ্ঠান কাক বোলে এই কথাবিলাক আমি জানিব লাগিব এই যে এইটো এটা অনুষ্ঠানৰ সম্পৰ্কে আমাৰ গুৰুসকলে কৈছে নেকি কিবা কথা সেহিহে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰি লওক